কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে এখন নতুন বৰ অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছে। সেই যাত্ৰা 11 জানুৱাৰী 2026 চনত ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছৰ মঞ্চৰ পৰা দিয়া সেই হুংকাৰ, এই হুংকাৰৰ দ্বাৰা প্ৰেৰণা পাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। এই হুংকাৰ দিছিল, ৰেজাউল কৰিমে হুংকাৰ দিছিল যে শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম, অৰ্থাৎ খিলঞ্জীয়া অধ্যাদূষিত অঞ্চলসমূহত ধুবুৰীৰ পৰা মিয়া আনি তাত মিয়া অধ্যাদূষিত অঞ্চললৈকে ৰূপান্তৰিত কৰিম, এই হুংকাৰ ৰেজাউল কৰিমে দিছিল। যদিও বা ৰেজাউল কৰিম এক বিশেষ পৰিস্থিতিত কংগ্ৰেছত থাকিব নোৱাৰিলে, কিন্তু ৰেজাউল কৰিমে যি বাৰ্তা কংগ্ৰেছলৈ প্ৰেৰণ কৰিলে, কংগ্ৰেছৰ মজিয়াৰ পৰা প্ৰেৰণ কৰিলে, সেই বাৰ্তাক গৌৰৱ গগৈয়ে সঠিকভাৱে অনুধাৱন কৰিলে আৰু সেই তাৰ পিছৰে পৰা অসমত এক নতুন বৰ অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ যাত্ৰা আৰম্ভ কৰিছে, যি যাত্ৰাই সেই চাওলুং চুকাফাৰ সেই বৰ অসম, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই বৰ অসমক নৎসাত কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। তেওঁলোকক অপমানিত কৰিলে, অসমীয়া জাতিক অপমানিত কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰচেষ্টা, অসমক মিয়া অধ্যাদূষিত অঞ্চল হিচাপে পৰিৱৰ্তন কৰিবৰ কাৰণে যি তেওঁৰ প্ৰচেষ্টা, কংগ্ৰেছৰ যি দীৰ্ঘদিনীয়া প্ৰচেষ্টা, তেওঁ পুনৰবাৰ তেওঁ সেনাপতি হিচাপে তাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে, তাক ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কালে বাস্তৱত ৰূপায়িত কৰিবলৈ নিদিয়ে। গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি, গৌৰৱ গগৈ ডাঙৰীয়াৰ এই যাত্ৰাক অসমৰ জনসাধাৰণে প্ৰতিহত কৰিবৰ কাৰণে অসমবাসী সন্মানীয় ৰাইজক আমি আহ্বান ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।